নমস্কাৰ সিটেটৰ সোশিয়াল সায়েন্স পেপাৰ ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো পৰীক্ষা হ'বলৈ গৈ আছে ডিসেম্বৰ মাহত ঠিক আছে পেপাৰ 1 আৰু পেপাৰ 2 দুইটাৰ কাৰণে ক্লাছ আমাৰ এপত চলি আছে আপুনি আমাৰ 10টা 5টা ভিডিও চাই পেলাই যদি ভাল পায় আপুনি আমাৰ কোৰ্সটো এপত গৈ লৈ ল'ব পাৰি ঠিক আছে আমাৰ আমি এক্সামিন কৰি আছো চাই আছো যে অহা 10 বছৰ 5 বছৰ কোন টপিকৰ পৰা কিমান কোৱেশ্চনছ আহিছে সেই মৰ্মে আমি দুই এটা ক্লাছ আকৌ আনি আছো যত আমি আলোচনা কৰিম যে এই টপিকৰ পৰা যোৱা বছৰত ইমানটা কোৱেশ্চন আছিল তাৰ আগৰ বছৰত ইমানটা কোৱেশ্চন আছিল হেদৰে আমি আগবঢ়াই আছো ঠিক আছে প্ৰতিটো সাবজেক্টৰ প্ৰতিটো টপিকৰ ওপৰত ক্লাছ চলি আছে আজি এটা ইম্পৰ্টেন্ট টপিক যেটো পেপাৰ 2 কাৰণে জড়িত সোশিয়াল সায়েন্সৰ ফাৰ্স্ট এম্পায়াৰ ঠিক আছে আমি আৰম্ভ কৰিবলৈ লৈছো ফাৰ্স্ট এম্পায়াৰ সোশিয়াল সায়েন্সৰ এটা হিষ্ট্ৰি পাৰ্ট ওকে তো এতিয়া এটা কনফিউজনৰ প্ৰশ্ন হৈ গল যে ফাৰ্স্ট এম্পায়াৰ মানে কি তো ফাৰ্স্ট এম্পায়াৰটো হৈ গল দা মৌৰ্যন এম্পায়াৰ মই যদি এনেকা পঢ়া আপোনাক আপুনি কো বুজি নাপাব স্যাৰ মৌৰ্যন এম্পায়াৰ পৰা এনেকা পঢ়াইছে এনেকে আহিছিলে এইজন ৰজা আছিলে তো এই ধৰণৰ যদি মই পঢ়াই যা আপোনাৰ কাৰণে মই খেলিমেলি হ'ব কাৰণ আপুনি কৈছিলে যে মগধৰ শাসন কৰা প্ৰথমটো বংশ আছিলে হাৰিয়াঙ্কা ডাইনেষ্টি হয়নে তো মৌৰ্যটো 3 নম্বৰতে আছিলে তো এটো কেনেকে এম্পায়াৰ হৈ গল ফাৰ্স্ট তাৰ কাৰণে আপুনি অলপ আগৰ পৰা আহিব লাগিব মই কৈছিলো যে হেতু বংশ ডাইনাষ্টি হেতু আছিল আপোনাৰ কি ডাইনাষ্টি ওকে হেতু আছিল আপোনাৰ ডাইনাষ্টি কি আছিল ডাইনাষ্টি আৰু কি আছিল এম্পায়াৰ ডাইনাষ্টি আৰু এম্পায়াৰ দুটা কি হয় বেলেগ বস্তু হয় এটো আপুনি জানিব লাগিব ঠিক আছে ওকে তো ডাইনাষ্টি মানে হল সৰু এটা টেৰিটৰি হ'ব সৰু এটা ৰিজন হ'ব এটা পাৰ্টিকুলাৰ বংশৰ ৰজা এজনৰ পাছত এজনকে কি কৰিব শাসন কৰিব একেটা কমিউনিটি মানুহ থাকিব আপোনাৰ কাস্টমছ ট্ৰেডিশন সব একে ধৰণৰ হ'ব হেতু হৈ গল আপোনাৰ ডাইনাষ্টি এম্পায়াৰ হোৱাৰ লগে লগে এটা হিউজ এৰিয়া হৈ যাব লাগিব গোটেই সমগ্ৰ ভাৰততে আপোনাৰ কি হৈছিলে মৌৰ্য এম্পায়াৰ আছিলে বুলি কলেও ভুল কোৱা নহব কাৰণ ই কেৱল আফগানিস্তানলৈকে ইয়াৰ সীমা আমি দেখিবলৈ পাইছিলো ঠিক আছে এৰিয়া এৰাকছিয়া জেড্ৰছিয়া পেৰিফেৰিয়া এই চাৰিটা তোমাৰ কি কৈছিলে সেলুকাছ নিকেটৰৰ পৰা যৌতুকতো লৈছিলে চন্দ্ৰগুপ্ত মৌৰ্যই ঠিক আছে তো গোটেইখিনি কথা আমি একদম আৰম্ভণিৰ পৰা লিড কৰি আনো আপোনাক যাতে মই আপোনাৰ ৰিকল কৰি আনো কাৰণ আমি ইণ্ডিয়ান হিষ্ট্ৰী ফাউণ্ডেশ্যন বেসটো পঢ়ি ৰাখিছো একদম এনশিয়েন্ট টাইমৰ পৰা নেহেৰু পিৰিয়ডলৈকে কমপ্লিট আপোনাক পঢ়াই থোৱা হৈছে গোটেই এনচিইআৰটি তো আজি আমি পঢ়িব গৈ আছো প্ৰপাৰলি মৌৰ্য পিৰিয়ড কিন্তু মৌৰ্য পিৰিয়ড আমি আৰম্ভণি কেনেকে হল কেনেকে আহিবলৈ পালে এই গোটেই কথাখিনি যদি আপোনাক কৈ দিও আপুনি কি পাব বুজিবলৈ অলপ সহজ হ'ব গোটেই কাহিনীটো আপুনি লিংক কৰিবৰ কাৰণে আপোনাৰ কাৰণে সুবিধাজনক হৈ পৰিব ঠিক আছে ওকে তো ডাইনাষ্টি কি আছিল ফাৰ্স্ট ডাইনাষ্টি স্যার কোট মগধ কেতিয়া আহিলে হেতু কথা তো আপুনি আগতে গম পাইলে যে আমি এনশিয়েন্ট হিষ্ট্ৰি পঢ়িছিলো আমি কি পঢ়িছিলো এনশিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰি পঢ়িছিলো হয়নে এই এনশিয়েন্ট হিষ্ট্ৰি পাছত আমাক লিড কৰিছিলে বেদিক পিৰিয়ডলৈ ইয়াৰ পাছত আমি গৈছিলো বেদিক পিৰিয়ডলৈ গৈছিলো হয়নে বেদিক পিৰিয়ডক আমি দুটা ভাগত ভাগ কৰিছিলো এটা নাম দিছিলো আমি আৰ্লি বেদিক পিৰিয়ড ইয়াৰ এটা নাম আছিলে আৰ্লি বেদিক পিৰিয়ড মই যিবোৰ লিখি আছো এইবিলাক স্লাইড হিচাপে আপোনাৰ কাৰণে আমি সেভ কৰি ৰাখিম ঠিক আছে আৰু এপত এইবিলাক আপুনি পাই যাব এপৰ পৰা ডাউনলোড কৰি ল'ব ঠিক আছে আৰু এটা আছিলে আমাৰ কি লেটাৰ বেদিক পিৰিয়ড কি আছিলে লেটাৰ বেদিক পিৰিয়ড আছিলে ঠিক আছে স্লোলি এন্ড গ্ৰেজুৱেলি এডভান্স হল মানুহবিলাক এডভান্সৰ ফালে যাবলৈ ধৰিলে আৰু বেদিক পিৰিয়ডৰ পাছৰ পৰা তোমাৰ কি হল মহাজনপদৰ বিষয়ে আমি পঢ়ি আহিছো কথানে মহাজনপদ দেন এই মহাজনপদ আমি ক'ত পাইছো ইয়াৰ প্ৰমাণ আমি পাইছো যে অংগুত্তা নিকায়ত মহাজনপদৰ কথা কৈছে তাত বোলে 16খন কি আছিলে মহাজনপদ আছিলে কেইখন আছিলে 16খন মহাজনপদ আছিলে তাৰ ইম্পৰ্টেন্ট বা ফেমাস মহাজনপদখনৰ নাম কি হৈ গল আপোনাৰ মগধ হেখন নাম কি হৈ গল মগধ কিয় মগধখনতে ইম্পৰ্টেন্ট হল কিয় মগধখনতে প্ৰায়বিলাক ডাইনাষ্টিয়ে ৰুল কৰিলে কাৰণ মগধৰ ফাৰ্টিলিটিটো বহুত বেছি আছিলে বাকিবিলাক এৰিয়াত কি তোমাৰ সুবিধাজনক আছিলে ট্ৰেডিংৰ ফালৰ পৰা ধৰি লৈ সি ওয়েজ বিলাকৰ পৰা ধৰি লৈ বহুতখিনি সুবিধা থকাৰ কাৰণে মগধ এখন তোমাৰ কি হল 16জন এই 16খন এম্পায়াৰ এই 16খন মহাজনপদৰ ভিতৰত মগধ কি হল এখন ইম্পৰ্টেন্ট বা ফেমাস মহাজনপদ হিচাপে পৰিগণিত হল এই মগধতে লেটাৰ অন বহুতখিনি বংশই শাসন কৰিলে হয়নে বহুতখিনি বংশই শাসন কৰিলে সেই বংশখিনিৰ ভিতৰত আমি পাইছিলো ফাৰ্ষ্টতে কি আছিলে হাৰিয়াঙ্কা ডাইনাষ্টি এটা মই ট্ৰিকত পঢ়াইছিলো যে হাসি নামাৰি বা খুন কাঞ্চে পাদিম হয়নে এই ট্ৰিকটোতে আমি পাইছিলো ফাৰ্ষ্টতে কি পাইছিলো হাৰিয়াঙ্কা ডাইনাষ্টি ফাৰ্ষ্ট কি আছিলে হাৰিয়াঙ্কা ডাইনাষ্টি আছিলে তাৰপৰা তোমাৰ শিশুনাগ ডাইনাষ্টি তাৰপৰা নন্দ ডাইনাষ্টি পাইছিলো আমি তো মই এটা স্কিপ কৰিছো কাৰণ হেতু মোৰ এতিয়া এইম নহয় আপোনাৰ হিষ্ট্ৰি পঢ়ুৱা আপোনাৰ এটা পাৰ্টিকুলাৰ পিৰিয়ড পঢ়াব লাগে হেতু মগধ মৌৰ্য নন্দ ডাইনাষ্টি ঠিক আছে নন্দ ডাইনাষ্টি এটো এনেকে লিখিলে এটো এনেকে এটা স্ক্ৰিনশ্বট যাবগে চাই শিকাইছে যে হাৰিয়াঙ্কা ডাইনাষ্টি পিছত কি হয় ডাইৰেক্ট নন্দ ডাইনাষ্টি হেতু মই এৰি দিছো ঠিক আছে মই কি লিখিম নন্দ ডাইনাষ্টি
মানে এই নন্দ ডাইনাষ্টিৰ পিছত আমি কি পামগে আমি মগধ মৌৰ্য ডাইনাষ্টি হয়নে মৌৰ্য পিৰিয়ড মৌৰ্য ডাইনাষ্টি এই মৌৰ্য ডাইনাষ্টি কিন্তু ইমানে ইয়াৰ পাৰদৰ্শিতা আছিলে এই বংশ ইমানে শক্তিশালী আছিলে তো বাকিবিলাক ডাইনাষ্টি হিচাপে ৰৈ গ'ল কিন্তু কি কৰিলে এই মৌৰ্য এম্পায়াৰ প্ৰথমটো এম্পায়াৰ এই মৌৰ্য ডাইনাষ্টিয়ে প্ৰথমটো এম্পায়াৰ এষ্টাব্লিছ কৰিবলৈ কি কৰিছিলে সক্ষম হৈছিলে আৰু যিটো বংশ প্ৰতিষ্ঠা কৰিছিলে কোনে চন্দ্ৰগুপ্ত মৌৰ্য যিটো বংশ প্ৰতিষ্ঠা কৰিছিলে কোনে চন্দ্ৰগুপ্ত মৌৰ্য হয়নে চন্দ্ৰগুপ্ত মৌৰ্য ওকে তো কাহিনীটো অলপ বুজি পাইছে আপুনি আমি ক'ৰ পৰা আৰম্ভ কৰিব গৈছো কি ধৰণে পঢ়িব গৈ আছো ডাইনাষ্টি এম্পায়াৰ মানে এম্পায়াৰ কথা মই ক'লো তো ডাইনাষ্টি হলে তোমাৰ কি হ'ব ফাৰ্ষ্ট ডাইনাষ্টি বুলি ক'লে আমি কি লিখিব লাগিব ফাৰ্ষ্ট ডাইনাষ্টি কি লিখিব ফাৰ্ষ্ট ডাইনাষ্টি হাৰিয়াংকা ডাইনাষ্টি হ'ব আৰু ফাৰ্ষ্ট এম্পায়াৰ হলে কি হ'ব আৰু আপোনাৰ ফাৰ্ষ্ট এম্পায়াৰ হলে কি হ'ব ফাৰ্ষ্ট এম্পায়াৰ কোনটো হ'ব আপোনাৰ মৌৰ্য এম্পায়াৰ হয়নে ফাৰ্ষ্ট এম্পায়াৰ কোনটো হ'ব মৌৰ্য এম্পায়াৰ আৰু এই মৌৰ্য এম্পায়াৰ প্ৰতিষ্ঠা কৰিছিলে কোনে চন্দ্ৰগুপ্ত মৌৰ্য ঠিক আছে লাষ্ট কিং কোন আছিলে বৃহদ্ৰথ লাষ্ট কিং আমি চামগে পাছলে ঠিক আছে আৰু এই গোটেইটো তোমাৰ জেনিথত ক'ত পাইছিলে মানে একদম তোমাৰ শীৰ্ষত আণ্ডাৰত পাইছিলে তোমাৰ কাৰণত পাইছিলে অশোকা was the great king অশোকা তোমাৰ কৈছিলে গ্ৰেট কিং আছিলে এইখিনি বিষয় আমি এতিয়া কম গোটেই বস্তুটো নক্সাখন আপোনাৰ মনত ক্লিয়াৰলি ফিট হল নাই চন ঠিক আছে নক্সাখন ক্লিয়াৰলি ঠিক হল নাই ওকে তো আমাৰ এপত চলি আছে যে লাইভ ক্লাছ সকলো যে মানে যি সকলে লৈ আছে কোৰ্স হেকলৰ কাৰণে চলি আছে আৰু ইয়াত আপুনি কি পাব ৰেকৰ্ডেড ক্লাছসমূহ পাই থাকিব কোনো চিন্তা কৰিব নালাগে কিন্তু কোৰ্সটো ললে আপোনাৰ কাৰণে সুবিধা হ'ব প্ৰতিটো থিওৰি আৰু প্ৰতিটো টপিক পঢ়াৰ পাছত আমি সেই টপিকটো মানে ম্যাক্সিমাম আৰু মিনিমাম 200 MCQ আমি উলিয়াই তাত আপলোড কৰি দিও ঠিক আছে ওকে আৰম্ভ কৰিছো এতিয়া আমি ইন্ট্ৰডাকচনৰ পৰা এতিয়া আহিলে মৌৰ্য এম্পায়াৰ বুলি কোৱাৰ লগে লগে আমি প্ৰথমে যদি পঢ়া আৰম্ভ কৰো ভুল হ'ব আমি প্ৰথমে জানিব লাগিব যে ইয়াৰ বিষয়ে আমি ক'ত পাইছো ইয়াৰ উৎস কি সোৰ্সেস বিলাক আমি গম নাপাম যে ক'ৰ পৰা পালোনো আমি ইয়াৰ বিষয়ে যে মৌৰ্য এম্পায়াৰ বুলি এটা এম্পায়াৰ আছিলে ইয়াৰ বিষয়ে আমি জনাটো বহুত বেছি দৰকাৰ হ'ব তো এই এম্পায়াৰৰ কিছুমানটো উৎস থাকিব লাগিব সোৰ্সেস থাকিব লাগিব তো লিটাৰেৰী উৎস কি হ'ব সাহিত্যিক উৎস কি হ'ব ইয়াৰ ঠিক আছে আমি চাম এতিয়া sources of Maurya Empire Mauryan Empire আমি কি চাম এতিয়া উৎসসমূহ চাব গৈ আছো হয়নে ওকে তাৰে প্ৰথমটো আমি কি চাম লিটাৰেৰী সোৰ্সেস কি চাম লিটাৰেৰী সোৰ্সেস আমি কি পাম গম পাই নে হিন্দু শাস্ত্ৰ মতে আমি কি পাম ইয়াত আমি বিষ্ণু ঠিকে আছে নে মুহাই দিলো বিষ্ণু পুৰাণ and বায়ু পুৰাণ বিষ্ণু পুৰাণ and বায়ু পুৰাণ এই বিষ্ণু পুৰাণ আৰু বায়ু পুৰাণত আমি মৌৰ্য সকলৰ অৰিজিন কেনেকৈ হৈছিল আৰ্লি হিষ্ট্ৰী কেনেকৈ আছিল তেওঁলোকৰ সেই বিষয়ে গম পাম কি পাম ইয়াত আমি গম তেওঁলোকৰ কি গম পাম ইয়াত আৰ্লি হিষ্ট্ৰী কেনেকৈ আছিল and অৰিজিন কেনেকৈ আৰম্ভণি হৈছিল অৰিজন কিয় লিখি আছো মই অৰিজিন and early history of Maurya period of Mauryan Empire আৰম্ভণি কেনেকৈ হৈছিল ক'ৰ পৰা আছিল সোৰ্সেস কি আছিল এই গোটেইখিনি কথা হিষ্ট্ৰীখিনি কথা আমি ক'ত পালো বায়ু পুৰাণ বিষ্ণু পুৰাণত পালো ঠিক আছে লগতে আমি যদি বুদ্ধিষ্ট লিটাৰেচাৰ চাও বুদ্ধিষ্ট লিটাৰেচাৰ দুখনত ইয়াৰ বিষয়ে পাম ঠিক আছে দিব্য বাদনা আৰু তোমাৰ কি হ'ব অশোক বাদনা ঠিক আছে দিব্য বাদনা আৰু অশোক বাদনা এই দুখন পাম কি নাম দিব্য বাদনা এক সেকেন্ড ওকে দিব্য বাদনা and অশোক বাদনা ঠিক আছে এই দুখন কি হয় এই দুখন হয় আপোনাৰ বুদ্ধিষ্ট লিটাৰেচাৰ কি হ'ব 2 নম্বৰ বুদ্ধিষ্ট লিটাৰেচাৰ বুদ্ধিষ্ট সাহিত্য
বুদ্ধিষ্ট লিটাৰেচাৰ হ'ব আপোনাৰ দিব্যব্ৰত অশোকবাদনা ইয়াত অশোকৰ আৰ্লি লাইফৰ বিষয়ে পোৱা যাব কি পোৱা যাব ইয়াত অশোকৰ আৰ্লি লাইফৰ বিষয়ে পোৱা যাব আৰ্লি লাইফ অফ অশোকা অশোক ইজ দ্য গ্ৰেট কিং আছিলে মই কৈছো আপোনাৰ হয়নে তো তেওঁ কি পোৱা যাব আৰ্লি প্ৰথমে তেওঁ হিষ্ট্ৰী কেনেকৈ তেওঁ লাইফ কেনেকৈ কি কৰিছিলে আৰম্ভ কৰিছিলে তো সেইখিনি বিষয় আমি তাত পোৱা যাম আৰু এখন কিতাপ নামটো শুনিছে চাগে মুদ্ৰা ৰাক্ষসা এডিএৰ কাৰণে চাগে মুখস্থ কৰিছে মুদ্ৰা ৰাক্ষসা কাৰ হয় বিশাখা দত্ত হয় এইখন কিতাপত আকৌ তোমাৰ কি হ'ব কৌটিল্য লগত লগ লাগি আমি জানো যে কিং আছিলে চন্দ্ৰগুপ্ত মৌৰ্য আৰু চন্দ্ৰগুপ্ত মৌৰ্য কিং বনোৱাত সহায় কৰিছিলে কোনে আপোনাৰ কৌটিল্য ঠিক আছে তেওঁলোকে লাগি পেলাই কেনেকৈ নন্দ ডাইনাষ্টি উৎখাত কৰিলে সেই বিষয়ে আমি ক'ত পাম আপোনাৰ মুদ্ৰা ৰাক্ষসাত পাম ঠিক আছে মুদ্ৰা ৰাক্ষসা মুদ্ৰা ৰাক্ষসা মুদ্ৰা ৰাক্ষসা আৰু এই কিতাপখন কাৰ হয় আপোনাৰ বিশাখা দত্ত কাৰ হয় বিশাখা দত্ত এখন কি হয় কিতাপ হৈ গ'ল দিয়ে তৃতীয় বিশাখা দত্ত ঠিক আছে এখন কি হয় বিশাখা দত্ত এইটো হিফালে লিখা হলে ভাল আছে ন তেতিয়া আপোনাৰ স্লাইডটো ধুনীয়াকৈ মিলি থাকিলে যেন আকৌ এবাৰ লিখি দিম কি আছে লিখাত আমি বেয়া নাপাওঁ হয়নে কাৰ হয় বিশাখা দত্ত ওকে ইয়াত কাৰ বিষয়ে উল্লেখ আছে ইয়াত লিখিবা হাউ চন্দ্ৰগুপ্ত মৌৰ্য কিদৰে চন্দ্ৰগুপ্ত মৌৰ্য with the help of Kautilya overthrew the Nandas নন্দসকলক কেনেকৈ উৎখাত কৰিছিলে সেই বিষয়ে উল্লেখ আছে কিয়নো মই আগৰ স্লাইডত আপোনাক হয়তো নকলো যে নন্দ ডাইনাষ্টি কি আছিল তোমাৰ নন্দ ডাইনাষ্টিৰ লাষ্ট কিং আছিলে নন্দ ডাইনাষ্টিৰ লাষ্ট কিং কোন আছিলে নন্দ ডাইনাষ্টিৰ লাষ্ট ৰুলাৰ লাষ্ট কিং কোন আছিলে ধননন্দ আছিলে ঠিক আছে নে লাষ্ট কিং কোন আছিলে ধননন্দ এই ধননন্দ বহুত এৰগেন্ট মানুহ আছিলে ধননন্দ বহুত এৰগেন্ট মানুহ আছিলে আৰু যাৰ পলিচি বিলাক খুব বেছি মানে প্ৰজাই ভাল পোৱা নাছিলে ঠিক আছে তেওঁ বহুত মানে এটা লাক্সাৰি জীৱন পাৰ কৰিছিলে কিন্তু প্ৰজাবিলাকে কিমান লাক্সাৰি অনুভৱ বা মানে জীৱন জীয়াব পৰা নাছিলে ঠিক আছে আৰু তাৰ পলিচি এইবিলাকো বৰ এটা ভাল নাপাইছিলে সেইকাৰণে ৰাইজৰ লগত লগ লাগি পেলাই প্ৰজাৰ লগত লগ লাগি পেলাই চন্দ্ৰগুপ্ত আৰু হেৰি মিলি পেলাই কৌটিল্যই মিলি পেলাই হত্যা কৰি পেলাই কি হ'ল চন্দ্ৰগুপ্ত মৌৰ্য বংশ প্ৰতিষ্ঠা কৰিছিলে ঠিক আছে এই ধননন্দ সময়তে কি হ'ব কি কাহিনী আৰম্ভ হ'ব আমি অলপ পাছতে পঢ়িম প্ৰথমে আমি লিটাৰেৰী সোৰ্স কেইটা বিষয় লিখি লওঁ কাৰণ পৰীক্ষাত আহি গ'লে আমাৰ দিগদাৰ হ'ব ঠিক আছে ওকে নেক্সট আহিলে আপোনাৰ গ্ৰীকো ৰোমান যেটো একাউন্ট হয় তাৰমানে আমি মই এতিয়া আপোনাক ক'লো যে মেচিডোনিয়াৰ লগত সম্পৰ্ক আছে কাৰণ আলেকজাণ্ডাৰৰ লগত সম্পৰ্ক আছে কাৰণ সেলুকাছ নিকেটৰৰ লগত সম্পৰ্ক আছে তো গ্ৰীকৰ ফালে মানে গ্ৰীচৰ ফালে ঠিক আছে তাতো তেওঁ বিষয়ে কিছুমান কথা লিখিছিলে তাত আমি লিখিব লাগিব যে গ্ৰীক সোৰ্সত কি আছিলে গ্ৰীকো ৰোমান লিটাৰেচাৰত তুমি কৈছিলে এই আমাৰ যে চন্দ্ৰগুপ্ত মৌৰ্য এই চন্দ্ৰগুপ্ত মৌৰ্য mentioned as এইটো important point কি লিখিছে চেন্দ্ৰকটাছ ঠিক আছে না এই চেন্দ্ৰকটাছ হিচাপে অভিহিত কৰিছিলে ক'ত গ্ৰীকৰ ৰোমানত ঠিক আছে ওকে এইকেইটা আছিলে আমাৰ ইম্পৰ্টেন্ট লিটাৰেৰী সোৰ্স তাতকেও আটাইতকৈ বেছি মৌৰ্যসকলৰ বিষয়ে যদি পাবলৈ যাওঁ বা জানিবলৈ চেষ্টা কৰো কোনখন আপুনি গ্ৰন্থত আছে বা কিতাপত আছে গম পাইবনে সেইখন আছে মেগাস্থেনিছে লিখা ইণ্ডিকাত ক'ত আছে ইণ্ডিকাত কোন লিখিছিলে ইণ্ডিকা এই কিতাপখন লিখিছিলে কোনে এইখন লিখিছিলে আপোনাৰ মেগাস্থেনিছে কোন লিখিছিলে মেগাস্থেনিছ ঠিক আছে এই মেগাস্থেনিছে কি লিখিছে তাত গোটেই all about Maurya Empire তো আটাইতকৈ বেছিকে যদি আপুনি পাব খোজে মৌৰ্য এম্পায়াৰ বিষয়ে ক'ত পাব আপুনি মেগাস্থেনিছে লিখা ইণ্ডিকা নামৰ কিতাপখনত কি পাব আপুনি গোটেইখিনি কাহিনী কাৰ বিষয়ে মৌৰ্য পিৰিয়ডৰ গোটেইখিনি কাহিনী পাব এইখিনিলৈকে আপোনাক ধুনীয়াকৈ মই বস্তুখিনি দিলো এইখিনি যদি আপুনি এবাৰ পঢ়ে
আপোনাৰ কাৰণে আৰু হৈ যাব সোৰ্সেস খিনি ঠিক আছে আৰু যিবিলাক আপোনাৰ এই এডিক্ট আছিলে এডিক্ট বুলি ক'লে গম পাইছে নহয় এডিক্ট আৰু ইনস্ক্ৰিপশনো পোৱা গৈছিলে ঠিক আছে এডিক্ট আৰু edicts and inscriptions শিলালিপি বিলাক also found ঠিক আছে মই এনেকে লিখি দিছো আপোনাক ধুনীয়াকে হলে তো এইটো কি হ'ব আপোনাৰ sources of Maurya empire কেনেকে কি হৈছিল কোৰ পৰা কেনেকে উৎপত্তি হৈছিল গোটেইখিনি কথা এইবিলাক হিষ্ট্ৰী বিলাক sources বিলাক ক'ত আছে এখন কিতাপতে আপোনাৰ কি আছে উল্লেখ আছে ঠিক আছে ওকে তো Maurya empire establish হোৱাৰ আগৰ কথাখিনি মই আপোনাক এবাৰ ক'ব খুজিছো কাৰণ আপোনাক মই কৈছিলো যে স্লাইডত ইয়াত দেখাইছিলো মানে তোমাক কৈছিলে ফাৰ্ষ্ট কিং অৰ লাষ্ট কিং অফ নন্দ কোন ধনানন্দ আছিলে এই ধনানন্দৰ টাইমতে তোমাক কি আছিলে মেচিডনিয়া ৰজা ঠিক আছে মেচিডনিয়া ৰজা কোন আছিলে ওকে মই এনে ৰাফলি এখন মেপ ড্ৰ কৰিছো আপোনাক মাত্ৰ দেখাবৰ কাৰণে বস্তুখিনি ঠিক আছে ওকে ওকে তো এই সাইডটো তোমাৰ এফালে কি আছিলে মগধ এফালে আছিলে ঠিক আছে এফালে কৈছে তোমাৰ মগধ আছিলে আৰু সেই সময়ত মগধৰ কিং কোন আছিলে তোমাৰ ডাইনাষ্টি কোনটো আছিলে নন্দ ডাইনাষ্টি আছিলে নন্দ ডাইনাষ্টি আছিলে আৰু কিং কোন আছিলে তোমাৰ ধননন্দ আছিলে ধননন্দ হ'ল আৰু সেই সময়ত তোমাৰ কি হ'ল আক্ৰমণ হ'ল ইফালৰ পৰা বিদেশৰ পৰা তোমাৰ কি হ'ল তোমাৰ এই বাহিৰৰ পৰা কি হ'ল তোমাৰ আক্ৰমণ হোৱা দেখা গ'ল এই অঞ্চলটো কোৰ বৰ্তমান পাকিস্তানৰ হয় ঠিক আছে এই জায়গাটো টক্সশিলা বুলি কয় টক্সশিলাটো তোমাৰ আহি পেলাই কি কৰিলে এই আলেকজাণ্ডাৰ কৰিলে মানে যুদ্ধ কৰিলে কোনে মেচিডনিয়াৰ ৰজা আলেকজাণ্ডাৰ আহি পেলাই যুদ্ধ কৰিলে ঠিক আছে কোনে আহি যুদ্ধ কৰিলে আলেকজাণ্ডাৰ আহি পেলাই যুদ্ধ কৰিলে ঠিক আছে তাৰ পৰা এই কি তোমাৰ কি আছিল এখন জায়গা আছিল নামটো তোমাৰ কি হয় জেলাম নদীৰ ওচৰত তোমাৰ এজন ৰজাৰ নাম কি আছিল পুৰাছ আৰু অসমীয়াত কয় পুৰু হয়নে পুৰাছ সৈতে এখন কৰিলে ফৰ্ট কৰিলে বেটেল ফৰ্ট কৰিলে ওকে আলেকজাণ্ডাৰ ফৰ্ট a battle name Hydaspes এই Hydaspes বেটেলখন ফৰ্ট কৰিলে কাৰ লগত আলেকজাণ্ডাৰ নিকেটৰ ভাৰ্সেস কোন হ'ব তোমাৰ পুৰাছ ওকে এই পুৰাছে তোমাৰ কৰিলে যুদ্ধত হাৰি পেলাই ক'লে যে তেতিয়া এই আলেকজাণ্ডাৰ সুধিলে তুমি মোৰ পৰা কেনেকৈ বিহেভিয়াৰ আশা কৰা তেতিয়া কি ক'লে পুৰাই ক'লে যাব ৰজাৰ দৰে কি কৰোঁ মই বিহেভিয়াৰ আশা কৰোঁ ঠিক আছে ওকে তো এই যুদ্ধখনৰ কথা মই ক'লো যে বেটেল অফ Hydaspes হৈ গ'ল ওকে তো কেতিয়া আক্ৰমণ কৰিলে 327 BC আহিলে আৰু তোমাৰ বেটেল অফ Hydaspes কেতিয়া হ'ল 326 BC তে হ'ল ঠিক আছে yes 326 BC তে তোমাৰ কি বেটেল অফ Hydaspes হৈছিলে 326 BC তে হৈছিলে ঠিক আছে BC তে হৈছিলে আৰু তোমাৰ ডাইড কেতিয়া হৈছিলে কাৰ আলেকজাণ্ডাৰ ডাইড অফ আলেকজাণ্ডাৰ কেতিয়া হৈছিলে 323 তাৰ ফাদাৰৰ নাম কি আছিলে ফিলিপ 326 BC তাৰ যিটো ঘোঁৰা আছিলে নাম কি বুছফেৰাছ ঠিক আছে ডাইড কৰিছিলে বেবিলনত কিছিলে মৃত্যু ঘটিছিলে ঠিক আছে ওকে তাৰ পৰা যেতিয়া জেলামত কৰিলে মানে পুৰুষ হৰুৱালে ঠিক আছে আৰু এইফালে এখন নৈ পাৰ হৈ গৈছে নামটো কি তোমাৰ বিয়াস নদী কি নদী তোমাৰ বিয়াস নদী মানে বিয়াস নদী এটা তোমাৰ প্ৰপাগেণ্ডা ওলালে এটা উৰা বাতৰি ৰিলিজ হ'ল যে প্ৰপাগেণ্ডা এটা ৰিলিজ হ'ল যে সেইটো তোমাৰ কি হ'লে যে তোমাৰ কি হয় এইফালে তোমাৰ কি আছে বোলে দৈব্য ভূমি আছে বা পবিত্ৰ ভূমি আছে যদি তুমি বিয়াস নৈ পাৰ হৈ যোৱা কিন্তু তোমাৰ কাৰণে মংগল নহ'ব ঠিক আছে বেমাৰ আজাৰবোৰ হোৱা দেখা যাব ঠিক আছে তো এই আলেকজাণ্ডাৰ ইমান যে সময় লাগিলে 4-5 বছৰ সময় যে লাগিলে যে ভাৰতলৈ আহোতে মেচিডনিয়াৰ পৰা তেওঁ এটা ইচ্ছা যে বিশ্ব বিজয় কৰা ঠিক আছে তেওঁ এটা ইচ্ছা কি বিশ্ব বিজয় কৰা তো সেই কাৰণে গোটেইবিলাক জয় কৰি পাহি ইয়াত সোমাইছিলে কিন্তু এই বিয়াস নদীত যে এটা উৰা বাতৰি ওলাই গ'ল যে এই নৈখন পাৰ হৈ যদি তুমি এফালে যাব খোজা তোমাৰ কিন্তু কি মৃত্যু নিশ্চিত ঠিক আছে তেতিয়া তোমাৰ কি হৈছিলে গুচি গৈছিলে কোন ঘূৰি গুচি গৈছিলে কোন তোমাৰ আলেকজাণ্ডাৰ ঘূৰি গুচি গৈছিলে আৰু এফালে কোন চলি আছে এফালে মগধত নন্দ ডাইনাষ্টি ধননন্দৰ শাসন চলি আছে ঠিক আছে ওকে এই ধননন্দ সেই কাৰণে এই আলেকজাণ্ডাৰৰ লগত কেতিয়াও মানে মুখামুখি হ'ব নোৱাৰিলে এই যে আহিছিলে এই খবৰ দিবলৈ তোমাৰ ধননন্দ গৈছিলে কোন জানানে ধননন্দ সেই খবৰ দিব গৈছিলে তোমাৰ কোন তোমাৰ কৌটিল্য গৈছিলে কিন্তু কৌটিল্য ক'লে যা পণ্ডিত্য দেখাবলৈ আহিছ তাকে ক'লে চুলিত ধৰি গতিয়ে উলিয়াই দিলে আৰু তেতিয়া তোমাৰ কৌটিল্য মানে প্ৰতিজ্ঞা কৰিছিলে যে মই যেতিয়ালৈকে তোক নামাৰো
তেতিয়ালৈকে মই কি নকৰোঁ মই কেতিয়াও টিকনি কি নাবান্ধো হয়নে তো তেতিয়া গুচি আহিলে আৰু আহি পেলাই তোমাৰ কি কৰিলে কৌটিল্যই চন্দ্ৰগুপ্তক ট্ৰেইনিং কৰি পেলাই কি কৰিলে ধননন্দক মৃত্যু ঘটোৱালে ঠিক আছে তেওঁ যে গুচি গ'ল তেওঁৰ লগত এজন নৌ সেনাপতি আহিছিলে চেলিউকাছ নিকেটৰ ঠিক আছে এজন কোন হয় তোমাৰ এই চেলিউকাছ নিকেটৰ কোন হয় এজন নৌ সেনাৰ সেনাপতি স্থল সেনাৰ সেনাপতি কাৰ তোমাৰ আলেকজাণ্ডাৰ নিকেটৰ ঠিক আছে তেওঁ গম পালে যে উৰা বাতৰি হয় এই আলেকজাণ্ডাৰ গুচি গ'ল মই এটা কাম কৰোঁ মই পাৰ হৈ দিওঁ ঠিক আছে তেওঁ কি কৰিলে পাৰ হৈ দিলে পাৰ হৈ পেলাই দেখিলে সোমালে গ'ত মানে অৱজত সোমালে চাই চাগে ধননন্দ নাই ধননন্দ was killed by whom ধননন্দক তেতিয়ালৈ কি হ'ল তোমাৰ মাৰি দিয়া হ'ল killed by চন্দ্ৰগুপ্ত মৌৰ্য চন্দ্ৰগুপ্ত মৌৰ্য তোমাৰ তেতিয়া কি কৰিলে মাৰি দিলে কাক ধননন্দক মাৰিলে আৰু এষ্টাব্লিছ কৰিলে তোমাৰ মৌৰ্য ডাইনাষ্টি এষ্টাব্লিছ কৰি দিলে যেতিয়া আহি পেলাই দেখিলে যে এতিয়া দেখোন মগধত নাই বোলে কোন নাই বোলে ধননন্দ নাই আৰে তেতিয়াহ'লে এতিয়া কোন চব চন্দ্ৰগুপ্ত মৌৰ্য আছে ঠিক আছে তো চন্দ্ৰগুপ্ত মৌৰ্যৰ লগত war fought কৰিলে battle fought কৰিলে তাৰ পাছত they have signed a treaty আৰু তেওঁলোকে এখন treaty sign কৰিলে কোনে কৰিলে চেলিউকাছ নিকেটৰ and চন্দ্ৰগুপ্ত মৌৰ্য signed a treaty এখন চুক্তি এখনত সহি কৰিলে আৰু এই চুক্তিখন according কি কৰিলে এৰাকোচিয়া জেড্ৰচিয়া পেৰিছপেনিয়া তাৰমানে কি হাৰিলে তো এণ্ড পেৰিছ পেনাডিয়া বুলি লিখা ঠিক আছে তো এইকেইটা জেগা তোমাৰ কৰিলে কাবুল কান্দাহাৰ এইকেইটা জেগা তোমাৰ কৰিলে যৌতুক হিচাপে ললে কাৰ পৰা চেলুকাছ নিকেটৰ বা চন্দ্ৰগুপ্তই কাৰ যৌতুক ছাৰ যৌতুক কাৰ গম পোৱা নে এই যে হাৰিলে চেলুকাছ নিকেটৰ এজনী জীয়েক আছিলে হেলেনা এণ্ড কৰ্নেলিয়া মানে হেলেনা বা কৰ্নেলিয়া বুলি এজনী জীয়েক আছিলে সেই জীয়েকজনীক বিয়া পাতিলে কি কৰিলে এইখিনি বস্তু পালে ঠিক আছে ইমান ধুনীয়া এটা মেট্ৰিমনিয়েল ৰিলেশ্যন এটা তেওঁলোকে এষ্টাব্লিছ কৰিলে দে এষ্টাব্লিছ মেট্ৰিমনিয়েল they establish matrimonial relationship আৰু সেই সময়ত এই বংশটোত তোমাৰ হাতী বহুত পোৱা গৈছিলে কত এই বংশটোত ঠিক আছে আৰু 500 এলিফেন্ট war elephant ঠিক আছে ELEPHANT 500 এলিফেন্ট কাক দিলে তোমাৰ চেলুকাছক দিলে ঠিক আছে 500 হাতে কি কৰিলে চেলুকাছক দিলে এজ এ গিফট হিচাপে কোনে দিলে চন্দ্ৰগুপ্তই দিলে ঠিক আছে গোটেই কাহিনীটো হৈ গ'ল এতিয়া আমি আৰম্ভ কৰিছো কাক চন্দ্ৰগুপ্ত মৌৰ্য যেতিয়া নন্দ ডাইনাষ্টিক কি কৰিলে পতন ঘটালে ধননন্দক মাৰিলে এতিয়াৰ পৰা আপোনাৰ আৰম্ভ হ'ব কি চন্দ্ৰগুপ্ত মৌৰ্য ডাইনাষ্টি ক্লিয়াৰ আছে এখিলে গোটেই বস্তুখিনি ওকে তো BCE AD এবিলাক কি হয় আপোনালোকৰ হয়তো ক্লিয়াৰ আছে নাই যদি আগৰ ক্লাছ চাব এতিয়া এখিনি কৰিলে সময় নহব ঠিক আছে তো এতিয়া আকৌ টাইমটো কমি আহি থাকে ইফালে হয়নে তো আমি যীশু খ্ৰীষ্টৰ জন্মৰ ফাললৈ যেতিয়া আহি আমাৰ কি হ'ব টাইম বিলাক কমি আহি থাকিব ডান এখিলে কাৰো একো প্ৰবলেম নাই এতিয়া আমি মেইন টপিকত সোমাম যাক কম মৌৰ্যন এম্পায়াৰ কি হ'ব দ্য গ্ৰেট মৌৰ্যন এম্পায়াৰ মই এনেকৈ লিখি দিছো অলপ দেখিবলৈ ভাল লাগিব দ্য গ্ৰেট মৌৰ্যন এম্পায়াৰ ঠিক আছে দ্য গ্ৰেট মৌৰ্যন এম্পায়াৰ কেতিয়া এষ্টাব্লিছ মৌৰ্যন এম্পায়াৰ কেতিয়া এষ্টাব্লিছ হ'ল বুলি ক'লো মই ই হ'ল around 322 BC ঠিক আছে দ্য মৌৰ্যন এম্পায়াৰ was established around 323 BC ঠিক আছে সৰি 322 BC আৰু য'ত তোমাৰ 137 বছৰ শাসন কৰিলে কোনে 137 বছৰ শাসন কৰিলে তুমি কি বুলি লিখিবা পইণ্টটো কি লিখিবা যে it was established কেতিয়া প্ৰতিষ্ঠা হৈছিলে it was established around 322 ইয়াতকে যদি অসমীয়া বিচাৰা মই দিব নোৱাৰিম মই কৈ যাম অসমীয়াত কি লিখিম ইংলিছত দেই it was around 323 BC lasted for 137 years lasted for কিমান
137 বছৰ বয়স কি কৰিলে এই মানে এই শাসন এই এম্পায়াৰটো দিছিলে তাত চন্দ্ৰগুপ্ত মৌৰ্য আছিলে 24 বছৰ তাৰপা আছিলে এজন বিন্দুসাৰ বুলি কয় তেওঁ 25 বছৰ আৰু গ্ৰেট আছিলে অশোকৰ কিমান 36 বছৰ ঠিক আছে তাত তুমি কি লিখিবা কাৰ কিমান বছৰ আছিল ইম্পৰ্টেন্ট হয় ঠিক আছে তোমাক কাই লিখিম ফাৰ্ষ্টতে আমি লিখিম চন্দ্ৰগুপ্ত মৌৰ্য চন্দ্ৰগুপ্ত মৌৰ্য কিমান বছৰ 24 years 24 years ঠিক আছে তাৰপৰা কি লিখিবা তুমি বিন্দুসাৰা নহয় আকৌ বিম্বিসাৰ হাৰিয়াংকা ডাইনাষ্টি হয় এজন কোন হয় বিন্দুসাৰা 25 বছৰ 25 years আৰু কোন অশোকা তোমাৰ কোন হ'ব 36 years স্যাৰ কোটা 128 বছৰ হোৱাই নাই দেখোন আৰে বহুত ৰজা আছে ভাই আৰু বহুত ৰজা আছে তুমি কি লিখিবা যে later kings are less important সিমান ইম্পৰ্টেন্ট নহয় লিখিবা ঠিক আছে কিন্তু লাষ্ট কিং জনৰ নাম লিখিব লাগিব লাষ্ট কিং বৃহদ্ৰথ কোন লিখিবা বৃহদ্ৰথ ক্লিয়াৰ হৈ গ'ল গোটেই বস্তুখিনি লাষ্ট কিং কোন হ'ব তোমাৰ বৃহদ্ৰথ হ'ব তোমাৰ কি লাষ্ট কিং অফ মৌৰ্য এম্পায়াৰ ক্লিয়াৰ হৈ গ'ল যদি আমি আগবাঢ়িছো পাছৰ পৰ্যায়লৈ ঠিক আছে তো গোটেই কথাখিনি ক্লিয়াৰ হৈছে ঠিক আছে আফগানিস্তানলৈকে তেওঁলোকৰ সীমা আছিলে হোল অফ দা ইণ্ডিয়াৰ লগত মানে তো আছিলে লগতে আফগানিস্তানত তেওঁলোকৰ আছিলে তো এতিয়া প্ৰথমে বিশেষকৈ পঢ়িব লাগে চন্দ্ৰগুপ্ত মৌৰ্যৰ বিষয়ে কাৰ বিষয়ে চন্দ্ৰগুপ্ত মৌৰ্য কেতিয়া চন্দ্ৰগুপ্ত মৌৰ্য হৈছিলে 322 BC পৰা 298 BC লৈকে ঠিক আছে চন্দ্ৰগুপ্ত মৌৰ্য আচ্ছা আমি চন্দ্ৰগুপ্ত মৌৰ্য তেওঁ শাসন কাল চাম হয়নে 3 কিমান কলো মই 22 BC পৰা 298 BC লৈকে 298 BC লৈকে এই শাসন কাল কা আছিলে তোমাৰ চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসন কাল আছিলে ক্লিয়াৰ আছে সাউন্ডটো ওপাৰ চলি আছে ওকে চন্দ্ৰগুপ্ত মৌৰ্য সমসাময়িক এজন ৰজা আছিলে মই কলো হয়নে তেওঁৰ নাম কি সেলুকাছ নিকেটৰ সেলিউকাছ ইম্পৰ্টেন্ট এবিলাক সেলিউকাছ ইমান ভুল হয় স্পেলিং সেলিউকাছ নিকেটৰ was the contemporary king of চন্দ্ৰগুপ্ত মৌৰ্য কাৰণ আমি ফোকাস কৰিব গৈ আছো অশোকক দেই সেইকাৰণে আমি এইবিলাক অলপ চাম চন্দ্ৰগুপ্ত মৌৰ্য তো এডমিনিষ্ট্ৰেটিভ সিস্টেম কেনেকুৱা আছিল আমি ডাইৰেক্ট হেতুৱে চাম আৰু এতিয়া বেলেগ চাবলৈ সময় নাই এডমিনিষ্ট্ৰেটিভ সিস্টেম হয়নে হোল সিস্টেমত এইটো সৰু হৈ গ'ল সিস্টেম কি লিখিব লাগিব হোল টেৰিটৰি বা হোল এম্পায়াৰ was divided into four provinces under one governor এজন তোমাৰ কি হ'ব গভৰ্ণৰ আন্ডাৰত তুমি কৈছিলা চাৰিটা টেৰিটৰি কৈছে তোমাৰ ডিভাইড কৰি পেলাই শাসন বিলাক চলিছিলে ঠিক আছে এইখিনি বস্তু ইম্পৰ্টেন্ট আৰু বেছি নাচাও তাৰ লগত এটা থিওৰি চাই দিম সপ্তাংগ থিওৰি কি থিওৰি আছে সপ্তাংগ থিওৰি অফ কৌটিল্য ইয়াতে আমি এটা ইম্পৰ্টেন্ট পাৰ্ট আৰু এটা ইয়াত ইনক্লুড কৰিম সেইটো কি হয় সপ্তাংগ থিওৰি সপ্তাংগ মানে সাতটা অংগ সপ্তাংগ থিওৰি অফ ষ্টেট এখন ৰাজ্যক কেনেকুৱা হ'ব লাগে বাই কৌটিল্য কোনকেইটা মেইন অংগ থাকিব লাগে ঠিক আছে প্ৰথমটো হৈ গ'ল তোমাৰ স্বামী মানে কি কিং বা ৰুলাৰ তাৰপৰা আহিল আমাত্য এই আমাত্য মানে কি মিনিষ্টাৰ জনপদ
মানে পপুলেশ্যন কোষা মানে ট্ৰেজাৰী তারপর কি থাকিলে 1 2 3 4 তারপর আহিলে তোমার আর্মি আর তোমার এটা কি বলি কয় সম্পর্কটো কি বলি কয় নহয় দুর্গা দুর্গা দুর্গ দুর্গ মানে কি জানা না 45 লিখিম কত তেতিয়া আৰু মই তো এনেকৈ লিখি ৰাখিছো হা গম পাবা দুৰ্গ মানে কি দুৰ্গ মানে হৈ গ'ল 45 কৰা মানে গোটেই টেৰিটৰিটো মানে ভালকে বন্ধ কৰি ৰখা তাৰপৰা আহিলে আৰ্মি সেনা ঠিক আছে তাৰপৰা আহিলে তোমাৰ কি এলি মানে সম্পৰ্ক ঠিক আছে মিত্ৰ ইয়াক কয় তোমাৰ মিত্ৰ বুলি কয় ইয়াক কি বুলি কয় মিত্ৰ বুলি কয় ঠিক আছে এইটো আছিল আপোনাৰ চন্দ্ৰগুপ্ত মৌৰ্যৰ বিষয় ওকে তেওঁ এজন এবল কিং আছিলে ঠিক আছে তেওঁতকৈ এবল কিং কোন আছিলে হেকলে যাবগে কোন হ'ব অশোক হ'বগে ঠিক আছে ওকে এই চন্দ্ৰগুপ্ত মৌৰ্য কিন্তু তোমাৰ কইলা তেওঁ ধৰ্ম জৈন ধৰ্ম মানে গ্ৰহণ কৰেগে হেকলে তেওঁ কি কৰে জৈন ধৰ্ম গ্ৰহণ কৰে মানে এন্ড অফ দা লাইফৰ ফালে ঠিক আছে আৰু তেওঁ শ্ৰীমান বেলাগলা বুলি এটা কৰ্ণাটকৰ জেগা আছে তাত গৈ তোমাৰ সাল্লেখানা কি কৰে তেওঁ গৈ মানে কমপ্লিট কৰে সাল্লেখানা কি হয় মোক কমেন্টত দিব লাগে যে হোৱাট ইজ সাল্লেখানা পাৰফৰ্ম ইন শ্ৰৱণ বেলাগলা এই শ্ৰৱণ বেলাগলাত গৈ পেলাই তেওঁ কৰে কি কৰে চন্দ্ৰগুপ্ত মৌৰ্য কি কৰে সাল্লেখানা পালন কৰে বা পারফর্ম কৰে তো কি বস্তু হয় এটো মোক কমেন্টত দিব লাগে ঠিক আছে তো নেক্সট ক্লাসত আমি আৰম্ভ কৰিম বিন্দুসাৰা তারপর আমি হেড কৰিম কত অশোকত আমি হেড কৰি পেলাই এই গুটে সিরিজটো বিশেষ কৰিম তাৰমানে 4টা ক্লাসত আমি ফার্স্ট এম্পায়ার গুটেটো কমপ্লিট কৰি দিম আৰু তাৰ পাছত আমি এমসিকিউ ইয়াৰ লৈ আহিম আৰু প্ৰিভিয়াস সেট কেনেকুৱা ধৰণৰ এমসিকিউ আছে আমি হেয়া চাম এপটো ডাউনলোড কৰি ল'ব নামটো বিদ্যা কোচিং কিতাপৰ পেপাৰ 1 পেপাৰ 2 সকলো আপুনি তাতে পাব থ্যাংক ইউ ভেৰি মাচ জয়